প্ৰচাৰৰ মিটিঙতে আছিলে কি ক'ব? এই চবফালে খুব ভাল এটা বাতাবৰণ চলি আছে। এই পঞ্চায়তী ৰাইজৰ যিটো এটা উৎসৱ বুলি কৈছোঁ, আমাৰ যিটো এটা তৃণমূল কৰ্মত আমাৰ ইলেকশ্যন হৈছে। আজি বুথৰ মিটিং আছিলে হাজো মণ্ডলৰ পৰা। সকলো বুথ সভাপতি আৰু উপসভাপতি সম্পাদক সকলো আহি আমি এটা ট্ৰেইনিং প্ৰচেছ এটা আছিলে। আমাৰ যিটো শ্লোগান মেৰা বুথ সবচে মজবুত, সেইটো সংগতি ৰাখি আজি আমাৰ কিছুমান কথা কোৱা গৈছে। আমি কেনেকৈ সম্পৰ্ক গঢ়িব লাগিব আৰু ভাৰতীয় জনতা পাৰ্টি এনেকুৱা এটা দল, একদম গ্ৰাছৰুট লেভেলৰ পৰা টপলৈকে এটাই নিৰ্দেশনা, আমাৰ এটাই আহ্বান যে দেশ 1 নম্বৰ 2 নম্বৰৰ দল, তৃতীয়তহে আমাৰ নিজৰ স্বাৰ্থৰ কথা আহে। সেইবিলাক আদৰ্শ ৰাখি দল আগুৱাই গৈছে আৰু প্ৰতিটো ষ্টেপত আপুনি দেখিছে সকলো মানুহ একগোট হৈ ভাৰতীয় জনতা পাৰ্টি জয়ময় কৰিছে। ইয়াতে বিৰোধীয়ে কোনো পাত্তাই পোৱা নাই যে কেনেকৈ কি কৰিব। টিকেট পাইছে, টিকেট পাই আকৌ টিকেটবিলাক ঘূৰাই দিছে, চাৰেণ্ডাৰ কৰিছে। তাৰমানে এইটো বুজিব পৰা যায় যে ইয়াত কোনো বিৰোধী নাই, ইয়াতে ভাৰতীয় জনতা পাৰ্টি। আৰু এনেকুৱা এটা কথা হৈছে, আপুনি মেম্বাৰবিলাকতো চাওক, য'ত কেণ্ডিডেট উঠিছে তাতো আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ 3টা-4টা কেণ্ডিডেট উঠিছে। বিৰোধীয়ে ভাবিছে তাতো কিজানি আমি ভাৰতীয় জনতা পাৰ্টিৰ কেণ্ডিডেটৰ মাজত ফাইট হ'লে আমি ওলাই যাম। ৰাইজ তাতো সচেতন আছে, ৰাইজে তাতেও দেখিব ভাৰতীয় জনতা পাৰ্টিৰ কেণ্ডিডেটকহে ভোট দিব আৰু জিকাব। গতিকে এইবিলাক আদৰ্শ লৈ ভাৰতীয় জনতা পাৰ্টি আগুৱাই গৈছে আৰু আমি কাৰ্যকৰ্তাবিলাকৰ আমাৰ দায়িত্ব হিচাপে আমি সকলোলৈ সম্পৰ্ক কৰি